নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এইমাত্ৰ শিক্ষা হেতু এপৰ ওপৰত কেইটামান বিশেষ নতুন আপডেট আহিছে। আজি মই আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি সম্পূৰ্ণ কথাখিনি জনাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ কাৰণে আপোনালোকে প্ৰথমে শিক্ষা হেতু এপটো খুলি ল'ব। মই স্ক্ৰীনত দেখাই আছোঁ। শিক্ষা হেতু এপটো খুলি ল'ব। খুলি লোৱাৰ লগে লগে চাব আপোনালোকৰ এই এপছটো অটো আপডেট আহিব। আপডেট এভেইলেবল বুলি আহিব আৰু যদি কোনোবা ছাৰ বাইদেউৰ যদি আপডেট অহা নাই তেতিয়াহ'লে আপোনালোকে গুগল প্লে ষ্টৰত গৈ নিজে আপডেট কৰি ল'ব। কিন্তু অটো আপডেটে আহি আছে এতিয়ালৈকে, কিন্তু আপোনালোকে আপডেট কৰি ল'ব। যিহেতু আমাক কিছুদিনৰ পৰা এটেণ্ডেঞ্চৰ ওপৰত কিছুমান সমস্যা হৈ আছিল, সেই সমস্যাখিনিৰ ওপৰতে কিছুমান সলিউশ্যন কৰিছে আজি। সেই সলিউশ্যনখিনিৰ কেনেকৈ কি কৰিব লাগিব, আমি আপডেটখিনি কেনেকৈ কৰিব লাগিব সেইখিনি কথাই জনাবলৈ চেষ্টা কৰিম। ইয়াৰ কাৰণে আপোনালোকে আপডেট কৰাৰ পিছত আপোনালোকে শিক্ষা সেতু এপছটো খুলিব। খোলাৰ পিছত ষ্টুডেণ্ট এটেণ্ডেঞ্চত যাব। এটেণ্ডেঞ্চত গৈ প্ৰথম অৱস্থাত কি আছিল, আমি এই থ্ৰী লাইনত গৈ ইয়াতে অল ক্লাছ আপডেট ইনফৰমেশ্যন বুলি আছিল, ইনফো বুলি আছিল। সেইটোত ক্লিক কৰি আমি গোটেই ক্লাছখিনি আপডেট কৰিছিলোঁ। আজি সেই অপশ্যনটো ইয়াৰ পৰা আঁতৰাই দিছে আৰু নতুনকৈ আপোনালোকে এই ষ্টুডেণ্ট এটেণ্ডেঞ্চত সোমাই কিনে প্ৰতিটো ক্লাছ এটাকৈ ক্লাছ আপোনালোকে আপডেট কৰিব লাগিব। তাৰ কাৰণে মই এটা ক্লাছত সোমাইছোঁ, ক শ্ৰেণীৰ ক্লাছটো। যদি নিজে আপডেট হোৱা নাই তেতিয়াহ'লে আপোনালোকে এবাৰ ৰিফ্ৰেছ ষ্টুডেণ্ট লিষ্টত ক্লিক কৰি দিব। তেতিয়াহ'লে ক্লাছটো আপডেট হৈ যাব। মই জাষ্ট এইটো ক্লাছত দেখুৱাই আছোঁ। এনেদৰে সবকেইটা ক্লাছে গোটেইকেইটা ক্লাছে আপোনালোকে আপডেট কৰি ল'ব। তো জাষ্ট 3-4 ছেকেণ্ডত হৈ গৈছে। এতিয়া চাওক, ষ্টুডেণ্টখিনি এনেদৰে শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপোনালোকে যদি কিছুমান ডেট ফাইল তথাপিও ৰৈ যায়, সেইখিনি আপোনালোকে কেনেকৈ পাব পাৰিব, তাৰ কাৰণে আপোনালোকে গ্ৰুপ এটেণ্ডেঞ্চত যেতিয়া ক্লিক কৰিব, গ্ৰুপ এটেণ্ডেঞ্চত ক্লিক কৰাৰ লগে লগে ইয়াতে খোলা নাই, যিহেতু গ্ৰুপ এটেণ্ডেঞ্চত খোলাৰ লগে লগে আপোনালোকৰ কিছুমান অপশ্যন তেনেকুৱা দেখাব যে আপোনালোকে এইকেইটা ডেট ফাইল ডাউনলোড হোৱা নাই। তো আপোনালোকে সেই ফাইলখিনি আকৌ এবাৰ ৰিফ্ৰেছ ষ্টুডেণ্ট লিষ্টত গৈ ডাউনলোড কৰাই ল'ব। তেতিয়াহ'লে আপোনালোকৰ এই গোটেইকেইটা ষ্টুডেণ্টৰ ডেট ফাইলটো ডাউনলোড হ'ব আৰু আপোনালোকে নিশ্চয় এটেণ্ডেঞ্চখিনি ধুনীয়াকৈ ল'ব পাৰিব। আৰু এটা কথা আমাক জনাইছে যে যদি আজি যিখিনি এটেণ্ডেঞ্চ লোৱা হৈছে, টিচাৰে হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক, সেই গোটেইখিনিয়ে আজি চিংক্ৰনাইজ কৰি দিব দিছে। এইখিনি কালিলৈ চিংক্ৰনাইজ আৰু নহ'ব পাৰে। চ' আপোনালোকে যদি তেনেকুৱা হৈছে, তো চিংক্ৰনাইজ অল ডাটা বুলি আপোনালোকে এপছতে দেখা পাব। চিংক্ৰনাইজ ডাটা বুলি আছে, এইটোত ক্লিক কৰি আপোনালোকে এবাৰ চিংক্ৰনাইজ কৰি ল'ব। আৰু নেক্সট কথাটো হ'ল, আপোনালোকৰ এতিয়াৰ পৰা গ্ৰুপ এটেণ্ডেঞ্চটো ল'ব পাৰিব। কেইদিনমানৰ পৰা গ্ৰুপ এটেণ্ডেঞ্চ যিবিলাক হিউজ এনৰলমেণ্ট থকা স্কুল, সেইখিনিত হোৱা নাছিল। তো এইখিনি আছিল এই এপছৰ কথা। আৰু আছিল আপোনালোকৰ শিক্ষা সেতু পৰ্টেলত কিছুমান দেখা গৈছিল যে ষ্টুডেণ্ট পুল আৰু পুছৰ ক্ষেত্ৰত কিছুমান ৰেষ্ট্ৰিকশ্যন কৰি দিছিল যে সেইখিনি ষ্টুডেণ্টক আপোনালোকে পুল আৰু পুছ কৰিব নোৱাৰে। কেইদিনৰ পৰা এইটো ৰেষ্ট্ৰিকশ্যন কৰা আছিল। তো আজি এই ৰেষ্ট্ৰিকশ্যনটো উঠাই দিছে। তো আজিৰ পৰা আপোনালোকে ষ্টুডেণ্ট পুল বা পুছ যিকোনো স্কুলত কৰিব পাৰিব। আৰু এপছৰ ক্ষেত্ৰত আৰু এটা কথা কৈ দিছোঁ আপোনালোকক, যদি এপছটো অল ডাটা ক্লিয়াৰ কৰা হোৱা নাই তেতিয়াহ'লে আপোনালোকে জাষ্ট ক্লিয়াৰ ডাটা কৰি ল'ব। ইয়াৰ কাৰণে আপোনালোকে আহি এপছটোৰ ওপৰত, আইকনটোৰ ওপৰত আপোনালোকে লং প্ৰেছ কৰিব। লং প্ৰেছ কৰাৰ লগে লগে এপ ইনফো বুলি আহিব। এপ ইনফোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ষ্ট'ৰেজ পাব, নাইবা তলত একেবাৰে শেষৰ ফালে চাব ক্লিয়াৰ ডাটা বুলি আছে। ক্লিয়াৰ ডাটাত ক্লিক কৰিও আপোনালোকে গোটেই ডাটাখিনি ডিলিট কৰি আকৌ নতুন কৰি লগ ইন কৰি প্ৰতিটো ক্লাছ আপোনালোকে ডাউনলোড কৰি ল'ব। এবাৰ ডাউনলোড কৰিলেই হৈ যাব। আপোনালোকে এইখিনি কাম কৰক আৰু অহাকালিলৈ
যেতিয়া এটেণ্ডেঞ্চ ল'ব, যিবিলাক স্কুলত নেটৱৰ্কৰ ইছ্যু হয় সেইবিলাক স্কুলৰ ক্ষেত্ৰত নেটটো অফ কৰি অফলাইন এটেণ্ডেঞ্চ লৈ পিছত একেবাৰে গোটেইখিনি ষ্টুডেণ্টৰ চিংক্ৰনাইজ কৰি দিলে হৈ যায়। তো এনেকুৱাকৈ আপোনালোকে কৰিব পাৰে। তো এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। ধন্যবাদ।